শেহতীয়াভাৱে 2024 চনৰ 10 জানুৱাৰী তাৰিখে তেখেতে জুবিন গাৰ্গে দুলীয়াজান বিহুতলীত শেষ দুলীয়াজানৰ তেখেতে গীত পৰিৱেশন কৰিছিলে। আমি মীনামজ্যোতি ৰিহেবিলিটেশ্যন চেণ্টাৰৰ সাহায্যাৰ্থে তেখেতক আনিছিলোঁ আৰু এই মনীষা বৰদলৈ আমাৰ জুবিন গাৰ্গৰ লগত জড়িত হৈ থকা ব্যক্তি। তেখেতে খুব ৰিকুৱেষ্ট কৰাৰ কাৰণে জুবিন গাৰ্গে আহি আমাৰ মাজত গীত পৰিৱেশন কৰিলে। সেইটো যোৱা বছৰ আমাৰ পৰিৱেশন কৰি গৈছিলে। দুলীয়াজানৰ প্ৰতিজন মানুহৰ হৃদয়ত তেখেত আছে। আৰু এটা কথা আমি আজি ক'বই লাগিব যে যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক প্ৰতিষ্ঠা কৰিছিলে, সেই মহাপুৰুষজনৰ পিছত যিসকল মনীষী জন্ম হৈছে অসমত, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, লক্ষীনাথ বেজবৰুৱা প্ৰমুখ্যে মনীষীসকল, তাৰ পাছত ভূপেন হাজৰিকা আমাৰ অসমীয়া জাতিক আগবঢ়াই লৈ গ'ল। আৰু শেহতীয়াকৈ আমাৰ নতুন প্ৰজন্মক আগবঢ়াই লৈ যোৱা সংস্কৃতিপ্ৰাণ ব্যক্তিজন হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গে আচলতে অসমীয়া প্ৰতিটো গীত আমি প্ৰত্যক্ষ কৰিছোঁ যে ভাগৱতৰ পৰা আৰম্ভ কৰি কামৰূপীয়া লোকগীত আৰু আমাৰ গোৱালপৰীয়া লোকগীত আৰু যিসমূহ প্ৰাৰ্থনা, সেই প্ৰাৰ্থনাসমূহ শিশুৰ পৰা আৰম্ভ কৰি আমাৰ সকলো আমাৰ বয়োজ্যেষ্ঠলৈকে সেইবিলাক গাবৰ কাৰণে তেখেতে যি প্ৰয়াস কৰাইছিল। আমি সকলোৱে জানো যে মই দুৰাচাৰ আৰু আমাৰ কিমতে ভকতি আৰু বৰ্মা আদি কৰি এই গীতবিলাক অসমীয়া ৰাইজে গাব পৰাকৈ আজিও আমি সেৱা কৰোঁতে, আমি নামঘৰত বা ঘৰত আমি নাম প্ৰসংগ কৰোঁতে আমি সেই গীতসমূহ গাওঁ। এই জুবিনে আমাৰ যি সুৰে শিকাই গ'ল সেই সুৰবিলাক আমি গাওঁ। আৰু কৈছে মই এখন জুবিন দাক ফটো আঁকিছোঁ আৰু কিমান মৰম জুবিন দালে চাওক আপোনালোকে। এই ফটোখন তেখেতে অংকন কৰি ইয়ালৈ লৈ আহিছে আৰু আপোনালোকৰ আগত দেখাইছোঁ। তাইকো আপোনালোকে আশীৰ্বাদ কৰিব। এতিয়া মই আপোনালোক সকলোকে আকৌ এবাৰ অন্তৰৰ নিবিড় মনৰ পৰা অনুৰোধ জনাইছোঁ, একদম দূৰলৈকে দেখালৈকে যিমান ৰাইজ ইয়াত উপস্থিত আছে আপোনালোকে সকলোৱে নিজৰ নিজৰ মোবাইলৰ ফ্লাছ লাইটটো অন কৰক আৰু আমি একেশ্বৰে জুবিনৰ সেই গানটো গাই তেখেতক আমি স্মৰণ কৰিম। আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, সোঁ চাইডে বাওঁ চাইডে থকা যিমান ৰাইজ আছে সকলোৱে যাতে নিজৰ মোবাইলৰ ফ্লাছ লাইটটো জ্বলায়। ধন্যবাদ। আৰু আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মোৰ ককাইদেউ তাৰমানে দুলীয়াজানৰে, আপোনালোকে হয়তো সকলোৱে চিনি পায় দিব্যজ্যোতি বৰুৱা, দুদুদা। যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেতে খুব জড়িত হৈ থাকে। তেখেতে কৈছে যে মোৰ ওচৰত কিবা লিখা এটা আছে, মই 1 মিনিট মই ৰাইজৰ আগত মই পঢ়ি শুনাব বিচাৰিছোঁ। সেইকাৰণে তেখেতক দীপক মাইক্ৰফোনটো দিয়াৰ আগতে দুদুদাক এবাৰ সেই কথাখিনি পঢ়ি শুনাবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। এনেকুৱা এটা দিন আছিল যিবিলাকে হয়তো গাড়ীত বহি জুবিন গাৰ্গৰ বাবে গানৰ গান শুনাটো খুব কঠিন আৰু বহুত ইংলিছ গান শুনো, বহুত কিবা শুনো, কিন্তু হ'লেও ইয়াৰ পৰা গুৱাহাটীলৈ যেতিয়া যাওঁ আটাইতকৈ বেছি চাগে জুবিন গাৰ্গৰ গানেই শুনি যাওঁ। প্ৰতিটো গানেই অন্তৰ চুই যায়। মই ইমান ইমোচনেল, মই ইমোচনেল মানুহ হয়তো, মই যথেষ্ট ইমোচনেল মানুহ, কিন্তু কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ মানে এনেকুৱা এটা পৰিস্থিতিত এনি টাইম কান্দি থাকিব লাগিব। আপুনি কি ভাবে নাজানো, যিদিনাখন জুবিন গাৰ্গ ঢুকাইছে মই অকণমান খুব চিৰিয়াছ কণ্ডিশ্যন। মই একদম অকপতে কৈছিলোঁ আপুনি বেলেগভাৱে নল'ব কথাষাৰ, মোৰ লগত মোৰ মুখেদি ওলাইছে মদ চদ খাই ক'ৰবাত পৰিল চাগে। মই একজেক্টলি সেইটো শব্দই কৈছোঁ। তাৰ ঠিক সেই কথাটো কৈ 2 মিনিটৰ পিছতে 10 মিনিট হোৱাই নাই চাগে ৱাইফে কৈছে বোলে জুবিন গাৰ্গ ঢুকালেই বুলি ওলাইছে। আপুনি কি ভাবে নাজানো, মোৰ এনেকুৱাকৈ মই কান্দিছোঁ। মোৰ ল'ৰা আহি মোক সাৱটি ধৰিছে, সাৱটি ধৰি কৈছে পাপা তোমাৰ হৈছে কি? মই নাজানো কি হৈছে। আজি সেই দিনাখনৰ পৰা আজিলৈকে আপুনি বিলিভ কৰক আপোনালোকে, যেতিয়াই জুবিন গাৰ্গৰ গান শুনিছোঁ, যেতিয়াই জুবিন গাৰ্গৰ কিবা শুনিছোঁ, পৰহি দিনাখন ৰাতি 1 মিনিট হ'ব পৰা নাই, ৰাতিপুৱা 5টামান বজালৈকে কণ্টিনিউৱাছ ৰীল চাই আছোঁ, কান্দি আছোঁ। তাৰ মাজতে মই এটা ৰীল পাইছিলোঁ, মই নাজানো এইটো কোনে লিখিছে, কেতিয়া লিখিছে, ক'ত লিখিছে। হয়তো জুবিন গাৰ্গ মৰাৰ পিছতে কোনোবাই লিখিছিলে, যিটো বস্তু ইমানেই বেছি টাচিং নহয়। হয়তো আপোনালোকৰ চকু পানী ওলাব পাৰে, মই নাজানো, মোৰ কিন্তু ওলাব, মই চিয়ৰ আছোঁ এইটো পঢ়িবলৈ যাওঁতে। তথাপিতো মই চেষ্টা কৰিম কমপ্লিট পঢ়িবৰ কাৰণে। আপোনালোকে এবাৰ শুনকচোন, আপোনালোকে বহুতে পাইছে ফেচবুকত, কিন্তু মই তথাপিতো চেষ্টা কৰিছোঁ পঢ়িবলৈ। আপোনালোকে শুনক, মাজত কিবা 2 এবাৰ ভুলৰো মাফ কৰিব। আজি বাৰু সৰগত কম সভা হৈছেনে? তাৰমানে কোনোবাই লিখিছে যে আজি স্বৰ্গত এখন সভা বহিছে। আজি বাৰু সৰগত কম সভা বহিছেনে?
জ্যোতিপ্ৰসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা, জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ, ভৌৱা খগেন মহন্ত, অৰ্চনা মহন্তও বহি আছে নীৰৱে। দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ। যদিও সভা সংগীতৰ নীলপৱনো আছে দীপালী বাইদেউৰ সৈতে। ভিতালী বা আজি ভীষণ ব্যস্ত। জোনবাই দেশলৈ জুবিন আহিছে। সৰগ সজোৱাৰ দায়িত্ব ভিতালীৰ। অৱশ্যে সহায় কৰিবলৈ লগত আছে গায়ত্ৰীও। ভণ্টি জংকীৰ চকু আজি চলচলীয়া। এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব, হেঁপাহ ফুলাই মনৰ কথা পাতিম। এচুকত বহি জুবিনদালৈ নীৰৱে চাই আছে ৰাজীৱ শদিয়াই। মুঠতে সৰগৰ অসম ভৱনত আজি বিশাল সভা। এই মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। বিষ্ণুজ্যোতি হেঁপাহ ফুলাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় আৰু জুবিন কি? বিষ্ণুজ্যোতিয়ে মৌন হৈ শুনিছে জুবিনৰ কথা। সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ উঠিল। কোনেও ধৰিব পৰা নাই কি হ'ল জ্যোতিপ্ৰসাদৰ। কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই ক'লে কিবা এটা কথা। সকলো বুজি এইবাৰ বিষ্ণু ৰাভাই এক প্ৰকাৰ কাঢ়া নিৰ্দেশ দিলে জুবিনক, আজি সভাত বেলেগ গীত নহ'ব, কেৱল মায়াবিনী। সৰগত এতিয়া মায়াবিনীৰ গুঞ্জন, কেৱল মায়াবিনী। কোনে লিখিছে, কি লিখিছে নাজানো, জাষ্ট ফৰৱাৰ্ড এটা পাইছিলোঁ। এইটো যেতিয়াই পঢ়িছোঁ তেতিয়া আৱেগিক হৈছোঁ, যেতিয়াই কৈছোঁ তেতিয়াই আৱেগিক হৈছোঁ। সঁচাকৈ আমি এটা এনেকুৱা বস্তু হেৰুৱালোঁ যিটো মানে হয়তো আৰু যুগ যুগলৈ আমি আমাৰ লাইফতটো আমি নাপাম। কণ মইনাহঁতে আৰু তেনেকুৱা এজন কোনোবা কেতিয়াবা পাবগৈ পাৰে, আমি কিন্তু পোৱাৰ কোনো আশা নাই। আমাৰ কাৰণে জুবিন আৰু ভূপেন দা যথেষ্ট। ইমানতে আমাৰ কি ক'ম আৰু ক'ব নোৱাৰোঁ, সামৰিছোঁ। আকৌ এবাৰ কৈছোঁ, মই আৱেগিক কি কাৰণে, জুবিন দা ঢুকুৱাৰ পিছদিনাখনে মই গ'লোগৈ শিৱসাগৰলৈ। তেখেতৰ যিখন দেউতাকৰ ঘৰ, তাত গৈ মই এক ৰাতি হয়তো মই গাড়ীতে কটাইছোঁ, গাড়ীতে শুই আছোঁ। আৰু ৰাতিপুৱা 4 বজাত আহি পাইছোঁহি। ল'ৰাবিলাকে কৈছে, আমাৰ নতুন প্ৰজন্ম যুৱকসকলে কৈছে যে ধ্ৰুৱদা, আমি সকলো যুৱক একত্ৰিত হৈ আমি জুবিন দাক আমি শেষ শ্ৰদ্ধাঞ্জলি জনাব লাগে। আমি 11 বজাত গোট খাই আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো দুলীয়াজানবাসী ৰাইজে তথা যুৱকসকলে কৰাৰ কাৰণে ইয়াত উপস্থিত থকা প্ৰত্যেকজন জুবিন প্ৰেমিক আৰু এই যুৱকসকলক মই অন্তৰ নিৰ্বিগুণৰ পৰা মৰম শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ যেনেধৰণে জুবিনৰ প্ৰতি মৰম শ্ৰদ্ধা আছে, আজীৱন যাতে এই শ্ৰদ্ধা আৰু মৰম আমাৰ বুকুত তেখেতক লৈ আমি আগবাঢ়িব পাৰোঁ, অসমীয়া জাতিটোৱে আৰু প্ৰত্যেকজন অসমীয়া যুৱকে। ধন্যবাদ। আমি দীপুক মাইক্ৰফোনটো দিছোঁ। আজি যেন গোটেই ৰাতিটোৱে ইয়াত কটাই দিম তেনেকুৱা এটা আমাৰ সকলোৰে মনত হয়তো অনুভৱ হৈছে। আমি তাৰমানে বিকাশিকা স্কুলৰ শিক্ষক সুদীপ্ত দে এটা কবিতা আপোনালোকৰ আগত পাঠ কৰিব বিচাৰিছে। আৰু আপোনালোকৰ মনতো যদি জুবিনদাৰ প্ৰতি কিবা যদি ক'ব বিচাৰে, তেতিয়াহ'লে হয়তো ইয়ালৈ আহি পিনি আপোনালোকে ক'ব পাৰিব। তেখেতৰ মনৰ ভাৱবিলাক আপোনালোকৰ আগত প্ৰকাশ কৰিব। কবিতা এটা পাইছিল, তেখেতে জুবিনক খুব ভাল পায়, তেখেতে আপোনালোকৰ আগত পঢ়ি শুনাব বিচাৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তন্ময়ী বৰুৱা। মই আজি ষ্টেটাছত কবিতা এটা পাইছিলোঁ আৰু এই কবিতাটো আপোনালোকৰ মাজত পঢ়ি শুনাব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম আৰু কিমান সময় থাকিবা আমাৰ সতে, সকলোৰে অন্তৰ সমবেত বিননি শুনি ৰৈ যাবানে তুমি? দেখিছানে তুমি ভাল পোৱা নৈখন বৈছে, প্ৰেমৰ নৈ। সকলো প্ৰেমিক আজি আকুলতাৰে যেন বিলীন হ'বলৈ ধাৱবান তোমাৰ সাগৰ গভীৰ বুকুৰ মাজত। চোৱাচোন, ফুলৰ গামোচা আৰু মায়াবিনী সুৰৰ গুণগানত আকাশ বতাহ আজি মায়াময়। তুমি শুনি যাবা প্ৰতিজন হৃদয় ভৰা ভালপোৱাৰে সমাধি, চহকী হৈ যাবাগৈ তুমি চিৰস্বাধীন প্ৰেমিক চৰাই হৈ। ধন্যবাদ। লিপিবদ্ধ কৰি নিজৰ মাজত থৈ দিছিলোঁ, কিন্তু যিহেতু আজি এনেকুৱা লাগিলে যে আজি যদি ক'ব নোৱাৰোঁ, হয়তো কথাখিনি ইয়াৰ ভিতৰতে থাকি যাব। কিবা যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। কবিতাৰ শিৰোনাম জুবিন দা। জুবিন দা, তুমি মাথো এটি নাম নহয়, তুমি মাথো এজন শিল্পী নহয়, তুমি আমাৰ সকলোৰে হিয়াৰ আমঠু। তুমিয়েতো আছিলা
সেই উদাৰ কণ্ঠৰ গৰাকী যাৰ গীত মাত কবিতাবোৰে আছিল বজ্ৰপাতৰ দৰে। তুমিয়েতো আছিলা প্ৰেম, ভাল পোৱা, আৱেগ সকলো আমাক চিনাকি কৰাই দিয়া গৰাকী। তোমাৰ গান, তোমাৰ কবিতা অনুপ্ৰাণিত কৰিছিল আমাৰ দৰে বহু যুৱক যুৱতী। আজি তুমি অবিহনে সকলো যেন আধৰুৱা, সকলো যেন নিস্তব্ধ, নিমাত। চাব নোৱাৰিছোঁ তোমাৰ সেই ছবিখনলৈ, য'ত ওলমাই দিয়া হৈছে পুষ্পমালা, ঠায়ে ঠায়ে দিয়া হৈছে শ্ৰদ্ধাঞ্জলি। তুমি যে গাইছিলা, সুখী হৈ ৰোৱা মোৰ অবিহনে সেয়া মোৰে শুভকামনা। সেই কথাখিনি যেন আজি কৰিছোঁ উপলব্ধি। সুখী হৈ ৰ'ব পৰা নাই দাদা তুমি অবিহনে। তুমি অবিহনে সকলো সেমেকা, যেন এক মৰি খালো। য'তে আছা সুকলে থাকা, সেয়াই মোৰ হৃদয়ৰ কামনা। ধন্যবাদ। 38,000 গান গাইছে আমাৰ জুবিন দাই, কিন্তু জুবিন দাই 38,000 গানটো গাইছে, কিন্তু 40টা ভাষাত তেখেত গান গালে। কি অসমীয়া, কি বিহাৰী, কি বঙালী, কি নেপালী, চব ভাষাতে তেখেত গান গালে। আৰু মই এইবাৰ কথা কম, আজি আপোনালোকে ইয়াত আহি পিনে উপস্থিত হ'ল আমাৰ জুবিন দাৰ কাৰণে, বহুত ভাল লাগিছে। তেখেত আজি আমাৰ মাজত নাই, আমি কি গৌৰৱ এটা হেৰুৱাই দিলোঁ আমাৰ অসমৰ। সেই দুখটো চবৰ মনতে আছে, চবৰ মনতে থাকিব। আৰু তেখেতে থকা অৱস্থাটো এটা কৈছিলে যে মই নাথাকিলেও তহঁতি এই গানটো গান গাবই লাগিব। সেই গানটোৱে মই দুই লাইন শুনাব বিচাৰিছোঁ আপোনালোকক, আশা কৰিছোঁ ভাল লাগিব আপোনালোকক।